আজি এই যিটো যুগত প্ৰৱেশ কৰিছে আমাৰ বাইদেউ সুৰঞ্জনা দেৱীয়ে, যিটো সময়ত মহিলা মানুহে অভিনয় কৰাটো আমাৰ সমাজৰ কাৰণে এটা মানে এক ধৰণৰ মানে অশুভ আছিল। ধৰক মহিলাই এইবিলাক নকৰে, সাধাৰণতে মতাৰ দ্বাৰাই এইবিলাক চলিছিল। আৰু কোনোবাৰ ছোৱালী এইবিলাক নাট্য অভিনয়ত গ'লে বা এই শিল্পত গ'লে মানুহে অলপ মানে ভেয়া চকুৰে চাইছিল যে এইবিলাকো কৰেনে। কিন্তু সেই সময়তে আমাৰ বাইদেউৰ এই বিশ্বৰূপৰ পৰা আছাম শাস্ত্ৰৰ থিয়েটাৰৰ যিটো গতি আছিল বা ইমান বলিষ্ঠ অভিনয় কৰিছিল, ভোলা কটকী, স্বৰ্গীয় ভোলা কটকী এই অঞ্চলৰে আপোনাৰ ভাল বলিষ্ঠ অভিনেতা আছিল এই তেজপুৰৰ ভোলা কটকী। গতিকে ভোলা কটকী দেৱে তেখেতক উচ্চ প্ৰশংসা কৰিছিল আৰু অসমৰ নাট্য জগতত ভোলা কটকী তেওঁৰ অৰিহণা সকলো জানে। সেইফালেদি আমাৰ বাইদেউহঁত তাৰে অগ্ৰজ আছিল বা তাৰে লগৰ আছিল আৰু। গতিকে সেয়ে হয়তো আজি অলপ আমাৰ বেয়া লাগিছে যে অসমৰ নাট্য জগতত বা অসমৰ এই থিয়েটাৰ জগতত যিখিনি পুৰোধা ব্যক্তি তালি আমাৰ বাইদেউ হাতো পৰে, তাৰমানে মানে সুৰঞ্জনা দেৱীও পৰে মোৰ বা। সেই হিচাপত আমি আজি বিৰাট দুখিত আৰু সাংস্কৃতিক মহলত সঁচাকৈ দুখৰ বিষয় এটা। এনে আপোনাৰ শিল্পী পেঞ্চন তেনেকুৱা ধৰণৰ কি বাইদেউ চৰকাৰৰ পৰা একো নাপালে, কাৰণ বাইদেউ সেই সময়তে কম শিক্ষিত মানুহ আছিল। কাৰণ ইমান আজি ধৰক সেই সময়ৰ নাট্য অভিনয় জনা বুজা মানুহ নগৈছিলে, বেছি উচ্চ শিক্ষিত মানুহ নগৈছিলে, কিন্তু বাইদেউহঁতে গৈছিল আৰু সেই সময়ত সেইখিনি শিক্ষাই বহুত আছিল। ভাল অভিনয় কৰিছিল, ভাল নাচিব পাৰিছিল, ভাল এক্টিং কৰিব পাৰিছিল। সেইখিনি মানে আমি আজিও শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। 50 চনত জন্ম হৈ তেওঁ 56-57 চনৰ মানৰ পৰাই যাত্ৰা জগতত অভিনয় কৰিছিল। মানে স্কুল LP স্কুল পাৰ হৈ হাইস্কুলত নাম লগাইছিলে মাত্ৰ, তাৰপিছতে তেওঁ যাত্ৰা অভিনয় জগতত সোমাই পৰিছিল। প্ৰথমতে মানে যাত্ৰা অভিনয় কৰিছিল, তাৰপিছত লাহে লাহে তেওঁ ডাঙৰ হোৱাৰ পিছত মানে থিয়েটাৰত অভিনয় কৰিছে। থিয়েটাৰত প্ৰায় 9-10 বছৰমান অভিনয় কৰিছে। বিশ্বজ্যোতি থিয়েটাৰ, বিশ্বৰূপা থিয়েটাৰ আৰু অসম ষ্টাৰ থিয়েটাৰত ভাল অভিনয় কৰিছিলে তেখেতে। গতিকে আজি আমি বৰ দুখ পাইছোঁ তেখেতৰ মৃত্যু। স্বনামধন্য ভোলা কটকী সহযোগত সমসাময়িকভাৱে অভিনয় কৰি গৈছিল আৰু বহুত শিকিছিল। তাৰপিছতে তেখেতে অসম ষ্টাৰ থিয়েটাৰত বহুত বছৰ অভিনয় কৰিছিল। পূৰ্বজ্যোতি থিয়েটাৰতো অভিনয় কৰি সুখ্যাতিৰে তেওঁ বহুত নাম কৰিছে। গতিকে আজি আমি তেখেতৰ ৰাতিপুৱা গম পালোঁ তেখেতৰ মৃত্যু হোৱা বুলি। আমি পৰিয়ালবৰ্গৰ লগতে আমি ভাই ভনী আটাইয়ে বৰ মৰ্মান্তিক আঘাত পাইছোঁ, কাৰণ তেখেতে আমাক বহুত উপদেশ দিছিল আৰু ৰাইজৰ কাৰণেও তেখেতে বহুত কাম কৰিছিল। গতিকে তেখেতৰ মৃত্যুৰ পিছতো যাতে এই নামটো জিলিকি থাকে তাৰে কামনা কৰিছোঁ।